গুড মৰ্নিং এভৰিৱান। এতিয়া 12টা বাজিছে। ভাত বনাবলৈ যাবলৈ ওলাইছোঁ। ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। ইমান গৰম পৰিছে এইকেইদিন। বাহিৰত এতিয়া বৰষুণ দি আছে। খুবেই ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে পৰিৱেশটো। ৰাতিপুৱাৰ পৰা ইমান ৰ'দ দি আছিলে আৰু ইমান গৰম পৰিছিলে। তেতিয়াই ভাবিছিলোঁ আজি দুপৰীয়া এখন টেঙা দালি বনাম। গতিকে সকলোৱে বনায়, তথাপিতো সকলোৰে মনত এটা ভাৱ হৈ থাকে ন, কোনে কেনেকৈ বনায় জানিবলৈ মন যায়। গতিকে ভাবিলোঁ ময়ো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দালিখন কেনেকৈনো বনাওঁ। আৰু বিশেষতে মই বিভিন্ন কমিউনিটিৰ মানুহৰ মাজত আছোঁ। ইয়াতে বেংগলী, বিহাৰী, মুছলিম, নেপালী, বিলাসপুৰী বিভিন্ন সম্প্ৰদায়ৰ মাজত আমাৰ ঘৰটো আছে। গতিকে তেওঁলোকে কথা বতৰা পাতিলে সোধে, বাইদেউ আপোনালোকে অসমীয়া কিছুমান খাদ্যৰ কথা ক'বচোন, কেনেকৈ বনায় আমাক অলপ দেখাবচোন, শিকাবচোন। মই শিকাব পৰা যোগ্যতা মোৰ নাই, তথাপিতো খাওঁতাসকলে খাবলৈ ভালেই পায়। গতিকে বিশেষতে তেওঁলোকৰ কাৰণে আজি মই গৰমত খাব পৰা টেঙাৰ দালিখন কেনেকৈ বনাম শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বনায়ে সকলোৱে, তথাপিতো মইনো কেনেকৈ বনাওঁ আৰু তেওঁলোকে সুধি থকাৰ কাৰণে এই ভিডিঅ'টো আজি আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আৰু ভাত বনাই থকাৰ লগতে লাড়ু কেইটামান বনাম। কিহৰ লাড়ু বনাওঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিলে গম পাই গৈ থাকিব। এতিয়া আহক মইনো দালিখন কেনেকৈ বনাওঁ চাব। ইয়াত কচু থুৰ এমুঠিমান লৈ লৈছোঁ আৰু ইয়াৰ চুচ কুচাই চাফা কৰি ধুই লৈছোঁ। 3-4মান পানীত ধুই লৈছোঁ আৰু পানীৰ পৰা টুকি এতিয়া কুকাৰটোত দি দিছোঁ। আমাৰ মানুহ কম কাৰণে মই এমুঠিমান কচুৱে লৈছোঁ, আপোনালোকে বেছিকৈ ল'লে ল'ব পাৰে। আৰু এয়া আধা চামুচ নিমখ দি দিছোঁ আৰু এইখিনি ঢাক যোৱাকৈ পানী দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দি বাৰ্ণাৰটোত উঠাই দিম আৰু 3টা চিটি মাৰিবলৈ দিম। ইফালে এয়া মচুৰ দালি মই সিজাই লৈছোঁ। মচুৰ দালিখিনি জোখত সিজোৱা হৈ গৈছে, ফাটি ফাটি যোৱালৈকে সিজাই লৈছোঁ, বেছি ঘুলঘুলীয়া হ'ব নালাগে। আৰু সিজি হোৱাৰ কাৰণে মই গেছটো অকণমান সময়ৰ কাৰণে অফ কৰি দিছোঁ। এইফালে ঔটেঙা এটা কাটি লৈছোঁ। ঔটেঙাটো বৰ বেছি পইণত নহয়, অলপ কোমলীয়াই, আৰু চাফা কৰি ধুই লৈছোঁ। আৰু সিজাই থোৱা দালিখিনিত দি দিলোঁ আৰু গেছটো জ্বলাই দিছোঁ আকৌ এবাৰ, যিহেতু ঔটেঙাখিনি সিজাব লাগিব। আৰু এই ফেনখিনি যে ওলাইছে, ফেনখিনি কাঢ়ি দিছোঁ। এনেকৈ 5 মিনিটমান উতলাম, তেতিয়া ঔটেঙাখিনি সিজি যাব। ঔটেঙা সিজি হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া এই সিজি যোৱা ঔটেঙাখিনি কাঢ়ি লৈছোঁ। ঔটেঙাখিনি হেতা পেটাৰে অলপ পিটিকি দিলোঁ। ইফালে এয়া চিটি মাৰি দিলে প্ৰেছাৰ কুকাৰত। আৰু কচুখিনি ঠাণ্ডা হোৱাত উলিয়াই লৈছোঁ আৰু পানীখিনি পেলাই দিলোঁ। এই যে কেৰাহীখনত পানী উতলাই আছোঁ দেখিছে নহয়, মই লাড়ু বনাম বুলি কৈছিলোঁ, গতিকে এইখন কেৰাহীতেই বনাম, সেইকাৰণেই পানীখিনি উতলাই আছোঁ। এইখন সদায় মই ব্যৱহাৰ কৰা কেৰাহী। ইয়াতে মাছ, মাংস, দালি, ভাজি সকলোখিনিয়ে বনাওঁ। যিমানেই কেৰাহী মাজা নাযাওক কিয়, ইয়াত হালধি বা জ্বলা মছলাৰ ফ্লেভাৰটো ৰৈ যায়। যিহেতু মই এইখন কেৰাহীতে লাড়ুকেইটা বনাম, গতিকে ইয়াৰ ফ্লেভাৰটো আঁতৰাব লাগিব। আৰু এনেধৰণে পানীখিনি 10 মিনিটমানৰ কাৰণে উতলাম আৰু তেতিয়া মছলা, জ্বলা বা হালধিৰ ফ্লেভাৰটো আঁতৰি যাব আৰু লাড়ু হওক বা পিঠা হওক যিয়ে নহওক আমি ধুনীয়াকৈ বনাব পাৰোঁ। যিসকলৰ কম বাচন আছে তেওঁলোকে এই টিপছটো ফ'ল' কৰিব পাৰে, যেনেধৰণে মই কৰি আছোঁ বৰ্তমান। কাৰণ বহুতে এনেকুৱা থাকে বনাবলৈ আগ্ৰহ থাকে, কিন্তু বাচন কম কাৰণে বনাবলৈ থাকি যায়। সকাম নিকাম হ'লে বেলেগ কথা, তেতিয়া মোৰ বেলেগ বাচন আছে আৰু ডাঙৰ বাচন আছে, সেইকাৰণে উলিওৱা নাই। আৰু যিহেতু ঘৰতে খাম আজি লাড়ুকেইটা, সেইকাৰণে সদায় ব্যৱহাৰ কৰা কেৰাহীটোকে লৈছোঁ। পানীখিনি উতলাই হৈ গ'ল, এতিয়া এইখিনি পেলাই দিম। আৰু ইফালে আন এটা কেৰাহী পাতি কেৰাহীটো গৰম হোৱাত মিঠাতেল দি দিলোঁ আৰু 2টা শুকান জলকীয়া দি দিছোঁ। 5 ফোৰণ কেইটামান দি দিছোঁ আৰু এইখিনি ফুটিবলৈ দিছোঁ। আৰু কেঁচা জলকীয়া 2টাও ফালি দিছোঁ। নহৰু 12 ফুটামান দি দিলোঁ। আৰু এই তৰকাৰীখনত নহৰু দিলে খাই ভাল লাগে। আৰু নহৰুখিনি যেতিয়া ভাজি যাব, তেলত ভাজ খাব, তেতিয়া ধুনীয়া গোন্ধ এটা ওলায়। আৰু তেতিয়াই পিঁয়াজখিনিও দি দিছোঁ। এই তৰকাৰীখন 5 ফোৰণ, শুকান জলকীয়া আৰু কেঁচা জলকীয়া সম্ভাৰ দিয়েও বনাব পাৰি, কিন্তু মই তেনেকৈও বনাওঁ। আৰু আজি এনেধৰণে নহৰু আৰু পিঁয়াজ দি সম্ভাৰ দিলোঁ। সদায় একেটা জুতিতে খাই থাকিবলৈ মন নাযায় নহয় জানো, গতিকে আজি অলপমান বেলেগ ধৰণে বনালোঁ। মাজে মাজে এনেকৈ বনাওঁ আৰু নহৰু পিঁয়াজ দি এনেকৈ সম্ভাৰ দিলে মই খাই ভালেই পাওঁ আৰু ধুনীয়া চেণ্ট এটা কৰে। গতিকে মই হ'লে দালিখন খাই ভাল পাওঁ। আৰু জোখমতে হালধি দি দিছোঁ, অকণমান লৰাই ল'লোঁ।
এতিয়া পিটিকি থোৱা ঔটেঙাখিনি দি দিছোঁ আৰু 5 মিনিটমানৰ কাৰণে এটা লৰাই ল'ম আৰু যেতিয়া এইখিনি তেলত ভাজ খাব ঔটেঙাখিনি যেতিয়া তেলত ভাজ খাব বৰ ধুনীয়া চেণ্ট এটা কৰে এনেধৰণে 5 মিনিটমানৰ কাৰণে ভাজি ল'ম আৰু এতিয়া সিজাই থোৱা কচুখিনি দি দিছোঁ এইখিনিও 2 মিনিটমানৰ কাৰণে এনেকৈ লৰাই ল'ম জুইডাল মিডিয়াম ফ্লেমত দি দিছোঁ হৈ গ'ল এতিয়া সিজাই লোৱা দালিখিনি ঢালি দিলোঁ আৰু কেৰাহীটো অলপমান গৰম পানী দি আখলি ইয়াতে দি দিছোঁ পানীখিনি এইটো থিকনেছতে দালিখন হ'লে মই খাই ভাল পাওঁ আপোনালোকে যদি পনীয়া কৰিব বিচাৰে তেন্তে পানী বেছিকৈ দি দিব পাৰে ভাত বনাই থকাৰ মাজতে আপোনালোকক দেখাইছোঁ এয়া কুঁহিয়ে কি কৰি আছে দেখিছেনে বাকী সদস্যসকলে কি কৰিছে দেখাই আছোঁ এয়া কুঁহিয়ে পৰীক্ষা দি উঠি ৰিলেক্সেশ্যনৰ কাৰণে ছবি আঁকি আছে এইয়া ছবি আঁকি আছে দেখিছেনে আৰু এজন আমাৰ সদস্য এইয়া পৰীক্ষা দি উঠি এয়া কাম কৰি আছে কি কৰি আছা তুমি হা পৰীক্ষা কেনেকুৱা হ'ল ভাল হৈছে ৰান্ধি থকাৰ মাজতে দেখালোঁ কোনে কি কৰি আছে অকণমান গৰম যি পৰিছে নহয় কুঁহিটো আৰু খালি পাকাতেই থাকে কুঁহি আজি কি পৰীক্ষা আছিলে কেনেকুৱা হ'ল গোটেইকেইটা শুদ্ধ হৈছেনে হৈছে তেন্তে আমাৰ দালি কি হৈ আছে চাওঁগৈ এয়া আমাৰ দালি হৈ আছে বেছি সময় নালাগিলে উতল আহিবলৈ কাৰণ গোটেইখিনি বস্তু গৰম হৈয়ে আছিলে এয়া ধুনীয়া গৰমত এই দালিখন খাই খুবেই ভাল লাগে সকলোৱে খাইছে নিশ্চয় তথাপিতো মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখালোঁ এনেকৈ যিসকলে বনোৱা নাই এবাৰ বনাই খাই চাবচোন খাবলৈ কিন্তু বহুত ধুনীয়া লাগে এইখন দালি মই এইটো জোখত হ'লেই ভাল পাওঁ গতিকে তেনেধৰণে এইটো জোখতেই ৰাখিলোঁ আপোনালোকে যদি পাতল কৰি খাব বিচাৰে তেন্তে পাতল কৰি খাব পাৰে কিন্তু মই এইটো জোখত হ'লেহে ভাল পাওঁ খাই দালি ৰেডি হৈ গ'ল খাবৰ কাৰণে এই গৰমত খাবলৈ বহুতেই ভাল লাগে গতিকে যিসকলে বনোৱা নাই এনেধৰণে এবাৰ বনাই খাই চাবচোন গৰমত খাবলৈ বহুতেই টেষ্টি হয় দালি বনোৱা হৈ গ'ল গৰমত এই দালিখন খাবলৈ কিন্তু বহুতেই ভাল লাগে যিসকলে খোৱা নাই এই গৰমতে এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ কিন্তু বহুতেই ভাল লাগে আৰু লাড়ু বনোৱাৰ কথা কৈছিলোঁ নহয় আজিৰ এই ভিডিঅ'টোত নেদেখাওঁ কি লাড়ু বনালোঁ কেনেকৈ বনালোঁ তাৰ কাৰণে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব লাগিব গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়া মোৰ সেই ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাব আৰু দালিখন যিসকলে খোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাব আৰু কমেণ্টত জনাব কেনে পালে তেন্তে আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ